আজি ইয়াত মই যেটো মানে উদ্বোধনী সভা কৰিছো ইয়াত মই বহুত খুশি আছো যে মোৰ মোৰ ইয়াৰ কাটিগড়া আৰু বৰখলাৰ মাননীয় এমএলএ মোৰ লগত আহিছিল তাৰ হাতত মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এটো মই উদ্বোধনী কৰিছো তাৰ লগে লগে মই আজি 50খন সিলাই মেচিন আৰু বহুতখিনি এডুকেশ্যন ৰিলেটেড আইটেমছ মই 16খন স্কুলৰ হাতত আজি দিছোঁ এটো মোৰ এটা সামাজিক দায়বদ্ধতা লৈ যেটো এটো মই এটা কাৰ্যসূচী লৈ থাকোঁ তাৰ এটা ষ্টেপ আছে মই এটো কৰি যাওঁ কৰি গৈছোঁ মানে ষ্টাৰ্টিঙৰ পৰা আৰু এটো আৰু দীঘলীয়াভাৱে মই এটো আগবঢ়াওঁ আজি মোৰ এমএলএ মহাশয় আৰু এটা দাবী কৰিছেন যে এটো আৰু দীঘলভাৱে কৰিব লাগে এটো মই আৰু দীঘল প্ৰজেক্ট লওঁ আৰু সামাজিক দায়বদ্ধতাৰ বাবে যিমানখিনি মই কাম কৰিব পাৰোঁ এটো মই আগবাঢ়ি যাওঁ বহুত বহুত ধন্যবাদ এটো কম্পিউটাৰ বাছ আছে তাৰ লগত মই এটা কম্পিউটাৰ এটা এটো মানে কাৰিকুলাম বনাইছোঁ এটো আইআইটি গুৱাহাটীৰ পৰা মই কাৰিকুলামটো বনাইছোঁ প্ৰতিখন ষ্টুডেণ্ট ক্লাছৰুমত বহি এটা ল্যাপটপত নিজে শিকিব পাৰে যে কিয় মানে এটা কম্পিউটাৰ বেসিক কম্পিউটাৰ নলেজ কিয় ল'ব পাৰে মেইন কাৰণটো হয় কি মই বহুতখিনি সৰু সৰু স্কুল আছে তেতিয়াতো মই এটা ক্লাছৰুম কম্পিউটাৰ ক্লাছৰুম বনাব নোৱাৰোঁ আৰু গভৰ্ণমেণ্টটো প্ৰতিখন স্কুলততো কম্পিউটাৰ ক্লাছৰুম দিব নোৱাৰে এই কাৰণে মই এইটো প্ৰকল্প লৈছোঁ যে এটা যদি মই এটা ক্লাছৰুম মই অন হুইলছ বনাব পাৰোঁ এটা বাছত বনাব পাৰোঁ এইটো বেলেগ বেলেগ স্কুলত এটা দিনত 9খন 10খন স্কুলত গৈ 9খন 10খন ক্লাছ কৰিব পাৰে আৰু বহুতখিনি স্কুল লাভান্বিত হ'ব পাৰে সেইকাৰণে মই এইটো প্ৰকল্প লৈছোঁ এই সেম প্ৰকল্পটো মই গুৱাহাটীত লৈছোঁ মেঘালয়ত লৈছোঁ শিলিগুড়িত লৈছোঁ মোৰ যিমান যেতিয়া বা প্লান্ট আছে তেতিয়া মই এটা কম্পিউটাৰ ক্লাছৰুম অন হুইলছ এইটো মই কৰিছোঁ ইয়াত বৰাক ভেলীত মোৰ এইটো প্ৰথম আছে বাছখন 16খন কম্পিউটাৰ আছে শিক্ষক লগতে থাকিব আৰু এজন এটেণ্ডেণ্ট লগতে থাকিব বাছখন সম্পূৰ্ণ এৰেঞ্জমেণ্ট আছে জেনেৰেটৰ আছে সম্পূৰ্ণ ভাল ব্ৰেণ্ডৰ কম্পিউটাৰ আছে 100% বেষ্ট কোৱালিটি প্ৰডাক্ট ইউজ কৰিছোঁ মই প্ৰায় 15-16টা স্কুল তেওঁ যাচাই কৰিছে যেতিয়া এই কম্পিউটাৰ বাছখন যাব আৰু ট্ৰেইনিংটো দিব অহা সময়ত যিমান লাগে যিমান আৰু ৰিকুৱাৰমেণ্ট আহে সেই হিচাপত মই এইটো না এইটো কাটিগড়া সমষ্টিত থাকিব যদি এইটো ছাকচেছফুল হয় এইটো আৰু মই আগবাঢ়ি যাম